দেৱজিৎ বৰুৱা। আপোনাৰ ভাড়াঘৰ কিমান আছে? 22টা আছে। 22টা ভাড়াঘৰত আপোনাৰ মানুহ কিমান আছে? ভাড়াতীয়া কিমান আছে? মানুহ মুঠতে 40-45 এনেকা হ'ব। আপুনি নাজানে? এনেকা হ'ব মানে আহি থাকে গৈ থাকে। মানে এতিয়া আপোনাৰ কিমান আছে? কিছুমানতো গ'লেগে। কিমান আছে? ৰেজিষ্টাৰ আছে মানে কিছুমানতো গৈছেগে ন। তাত এন্ট্ৰি আছে চবৰে এন্ট্ৰি আছে মানে এতিয়া কিমান আছে এইটো মানে আজিৰ তাৰিখত আপোনাৰ ইয়াত ভাড়াতীয়া কিমান আছে? এই হিচাপ কৰি ক'ব লাগিব। আপুনি নাজানে? সিহঁতে কিছুমান যায়গে না কিছুমান যায়গে। কিমান দিনৰ পৰা আপুনি ভাড়াতীয়া দিয়ে? ভাড়াটো বহুত আগৰ পৰা দি আছো। ইহঁতি সেইখিনি মানুহে আছে? নহয় সেইখিনি নহয়। এখানে এক বছৰ হৈছে। ক'ৰ মানুহ আছে? এই ধুবুৰীখিনি। ক'ৰ মানুহ আছে? ধুবুৰী আছে আৰু ৱেষ্ট বেংগল মুৰ্ছিদাবাদ। ৱেষ্ট বেংগল মুৰ্ছিদাবাদ আৰু ধুবুৰী আৰু ইয়াৰে কিছুমান আছে লোকেলো আছে। টোটেল 22টা আছে। 22টা ৰুমত কেইটকাকে লয়? এটা ৰুমত 2000কে লওঁ, কিছুমান 1500 দিয়ে। 2000 আপোনাৰ কিন্তু আপুনি ইমান দিনে ভাড়াঘৰৰ ব্যৱসায় কৰি আছে কিন্তু আপুনি নাজানে আপোনাৰ ইয়াত কিমান ভাড়াতীয়া আছে। এতিয়া যে আপোনাৰ আজি দেওবাৰ দিনা আপোনাৰ ইয়াত মানুহবিলাক নাই কিয়? নাই মানে কামত গৈছে কিছুমান কামত গৈছে। কি কাম কৰে আপোনাৰ ইয়াত থকা মানুহবিলাকে? পকা মিস্ত্ৰী কৰে আৰু প্লাষ্টিক চাষ্টিক বিকে আৰু মিস্ত্ৰী মানুহ বেছি কাঠ মিস্ত্ৰী। চুলি আছে চুলি বিকে। চুলি উঠায় সিহঁতে আৰু প্লাষ্টিকৰ বস্তু দিয়ে এইবিলাকে। ৱেষ্ট বেংগল। কিন্তু আপুনি নাজানে আপোনাৰ ইয়াত কিমান ভাড়াতীয়া? টোটেল কিমান আছে এইটো নাজানো মানে। আমাৰ SDC মহোদয় আৰু আমাৰ টাউন কমিটি বাইদেউক এতিয়ালৈকে তেখেতসকলে কোনো সজাগতামূলক বা কোনো তেখেতসকলে এই মৰিয়নি অঞ্চলৰ যি সন্দেহজনক নাগৰিকৰ ওপৰত তেখেতসকলে কোনো ব্যৱস্থা লোৱা নাই। লগতে তেখেতসকলে এটা সজাগতামূলক এনাউন্সমেণ্ট হওক বা পোষ্টাৰিং হওক একো কৰা নাই। আমি বীৰলাচি থানাৰ নিজববীয়াকৈ আমি পোষ্টাৰিং আৰম্ভ কৰিছোঁ, সজাগতামূলক পোষ্টাৰিং, যাতে ইয়াত যিসকল ভাড়াতীয়া আছে সকলো ভাড়াতীয়া আমাৰ চকুত কিছুমান সন্দেহজনক বুলি আমি ধৰিব পাৰিছোঁ, নতুন মুখ আমি বহুত দেখিব পাৰিছোঁ। সেইটো কাৰণে আমি জনাইছোঁ তেখেতসকলক আহি পিনে আজি যে মালিক পক্ষই সকলো ভাড়াতীয়া যিবোৰ নথিপত্ৰ আছে সেই নথিপত্ৰখিনি লৈ পিনে তেখেতসকলে প্ৰশাসনক অতি শীঘ্ৰে জমা দিয়ে আৰু লগতে উচ্ছেদ হৈ থকা যদি কোনো সন্দেহযুক্ত নাগৰিক আমাৰ ইয়াত আহে তেতিয়াহ'লে আমি ইয়াত সৰজনীন তদন্ত আৰম্ভ কৰিছোঁ। আমি তেখেতসকলক অনুৰোধ জনাইছোঁ আৰু সকীয়াই দিছোঁ যাতে আমাৰ মৰিয়নি অঞ্চলে তেখেতসকলে নাহে। আৰু আমি আপোনালোকৰ ওচৰত আৰু এটা অনুৰোধ জনাইছোঁ যে আপোনালোকে চাওক, প্ৰশাসনক আপোনালোকে ইয়াৰ সবিশেষ জনাওক যে সন্দেহজনকভাৱে ইয়াত বহুতো নদী কিনাৰত ফৰেষ্টৰ মাটি দখল কৰি পিনে আজি শ ঘৰ ইয়াত হৈ গৈছে। এইডোখৰ অঞ্চল আপোনালোকে চাব পাৰে যে এইডোখৰ অঞ্চল আজি 5 বছৰ 4 বছৰ আগতে আমি দুৰ্গা প্ৰতিমা উঠাবলৈ আহিছিলোঁ, একদম ডাঙৰ ফিল্ড আছিলে, কিন্তু আজি এখন চাইকেল যাব নোৱাৰা অৱস্থা হৈ আছে। সেই সন্দেহজনক মানুহবোৰ কেনেকৈ ইয়াত পালেহি? আৰু ইয়াত ফৰেষ্টৰ মাটি, নৈৰ কাষলৈকে যদি মাটি বিক্ৰীয়ে কৰিব পাৰে, সেই মাটি দালালৰ পৰা কেলৈ তেখেতসকলে নধৰে? আমি ইয়াৰ পৰা অনুৰোধ জনাইছোঁ প্ৰশাসনক যে প্ৰশাসনে অতি সোনকালে এই মানুহখিনিৰ নথিপত্ৰ লৈ পিনে কোনে কেনেকৈ নদীৰ ফৰেষ্টৰ মাটি বিক্ৰী কৰিছে এই নথিপত্ৰখিনি যাতে লৈ পিনে ইয়াৰ বিহিত ব্যৱস্থা আৰম্ভ কৰে। ইয়াকে কৈছোঁ। ইয়াৰ পৰা আকৌ এবাৰ আমি অনুৰোধ জনাইছোঁ, যিসকল ভাড়াতীয়া আছে, সন্দেহযুক্ত নাগৰিক আছে, অতি সোনকালে মৰিয়নি অঞ্চলৰ পৰা যাব লাগে। আৰু লগতে যিসকল ড্ৰাগছ ব্যৱসায় কৰি আছে, আমাৰ ওচৰত অকণমান তথ্য আমি পাইছোঁ আৰু অকণমান তথ্য আমি গোটাই আছোঁ। সেই তথ্যখিনি পোৱাৰ লগে লগে সেই ড্ৰাগছ ব্যৱসায়ীকেইটাকো আমি উত্তম মাধ্যম দিম আৰু উত্তম মাধ্যম বীৰলাচিতৰ পৰা খোৱাৰ আগতে যাতে তেখেতসকলে মৰিয়নি অঞ্চলত আইদাৰ ব্যৱসায়টো বন্ধ কৰক, নহ'লে মৰিয়নি অঞ্চল ত্যাগ কৰক। ধন্যবাদ। হয়, আজি আমি বীৰলাচি থানা মৰিয়নি আঞ্চলিকৰ পৰা আজি আমাৰ তৃতীয়টো কাৰ্যসূচী। প্ৰথমটো কাৰ্যসূচী আমি পৌৰসভা সভানেত্ৰীক আমি এখন স্মাৰক দিছিলোঁ, লগতে আমাৰ চাৰ্কল অফিচাৰকো আমি এখন স্মাৰক দিছিলোঁ। 15 দিন হৈ যোৱাৰ পিছতো তেখেতসকলৰ কোনো গা নলৰিল। তাৰপিছত আমি ৰাইজক সজাগ কৰিবলৈ আমি পোষ্টাৰ মাৰিছিলোঁ বিভিন্ন জেগাত। তাৰপিছত তাতো তেখেতসকলে একো গা নলৰিল। এতিয়া আমি আহিলোঁ সজনীন তদন্ত কৰিবলৈ। সজনীন তদন্ত কৰি আমাৰ চকু কপালত উঠিছে।
আপুনি ভাবিব নোৱাৰিব যে মৰিয়নিত এনেকুৱা ঘৰ আছে যোনবোৰ ঘৰ ভাড়াতীয়াত হৈছে, মালিক ইয়াত নাথাকে, মালিক ক'ৰবাত থাকে আৰু মালিকৰ ওচৰত কোনো তেখেতসকলৰ তথ্য নাই। এতিয়া শেহতীয়াকৈ আমি ইয়াত আহি উপস্থিত হোৱাৰ পিছত আমি দেখিব পাইছোঁ যে 22টাকৈ তেখেতসকলৰ ৰুম আছে আৰু এটা ৰুমত 6জন-7জনকৈ ব্যক্তি তেখেতসকলে থাকে। আৰু অকল ব্যক্তি থাকে, তেখেতসকলৰ কোনো পৰিবাৰ বা কোনো সাংসাৰিক ইয়াত তেখেতসকলে কৰা নাই, অকল পইচা ঘটিবলৈ। আৰু আমাৰ সন্দেহ যে দুষ্কৃতিকাৰীক বা 2 নম্বৰী ধান্দা কৰিবলৈ মৰিয়নিখনত ইয়াত তেখেতসকলে থিতাপি লৈছে। এতিয়া কিছুমান মানুহ আমি ইয়াত সোধ-পোছ কৰিছোঁ, তেখেতসকলে অসমীয়া কথা নাজানে, অসমীয়া কথা বুজিব নাজানেই, মানে এনেকুৱা ধৰণৰ কথা। চব আপোনাৰ ধুবুৰী তেনেকুৱা জেগাৰ পৰা আহিছে, এইটো ৱেষ্ট বেংগলৰ পৰা আহিছে হা। এতিয়া মালিকৰ লগত আমি যেতিয়া কথা পাতিছোঁ, আমি হতভম্ব হৈ গৈছোঁ যে মালিকে কেইজন মানুহ আছে সেইটোকো নাজানে। আৰু ইয়াৰ পৰা আপোনালোকৰ মিডিয়াৰ বন্ধুসকলৰ সহায় লৈ পিনে আমি অনুৰোধ জনাইছোঁ প্ৰশাসনক যে অতি সোনকালে, যেনেকৈ মুখ্যমন্ত্ৰীয়ে নিজেই সজনীন তদন্ত কৰি পিনে তেখেত লাগি গৈছে যে সন্দেহযুক্ত নাগৰিক অসমৰ পৰা যাব লাগে, আৰু আমিও তেনেকৈ সজনীন তদন্ত কৰি পিনে আমি প্ৰশাসনকো অনুৰোধ জনাইছোঁ আপোনালোকে ওলাই আহক, যে ইয়াত সন্দেহযুক্ত নাগৰিক যিবোৰ আছে তাৰ পৰা ইয়াৰ পৰা ওলাই যাব লাগে। আৰু চবতকৈ ডাঙৰ কথা হৈছে কি, মৰিয়নি একদম এইটো এটা বৰ্ডাৰ এৰিয়া হয়। বৰ্ডাৰ এৰিয়াত, সীমান্তৰ এৰিয়াত, তাত আমি কিছুমান জেগাত গৈছোঁ য'ত তেখেতসকলৰ মানুহ ইয়াত অকল ভাড়া লৈ আছে, কিন্তু তেখেতসকলে বিজনেছ কৰে পাহাৰত। আমাৰ সন্দেহ হৈছে যে পাহাৰৰ পৰা আনি বা ক'ৰবাৰ পৰা আনি পিনে তেখেতসকলে বহুত ইয়াত ড্ৰাগছ ব্যৱসায় সোমাই আছে। এই ড্ৰাগছ ব্যৱসায়ীবোৰকো আমি সকিয়নি প্ৰদান কৰিছোঁ যে 10 দিনৰ ভিতৰত ইয়াৰ পৰা টালি টোপোলা বান্ধি পিনে যাবলৈ, নহ'লে কিন্তু আমাৰ পৰা এটা বেলেগ ধৰণৰ একশ্যন ষ্টাৰ্ট হ'ব, যোনটো একশ্যনত তেখেতসকলৰ অৱস্থা বেয়া হৈ যাব। আমি প্ৰশাসনলৈ ৰৈ নাথাকোঁ কিন্তু তেতিয়াহ'লে। এইটো আমাৰ পৰা বিনম্ৰ অনুৰোধ, যিসকল ড্ৰাগছ ব্যৱসায়ী আছে আৰু যিসকল ইয়াত ভাড়াতীয়া আছে তেখেতসকলে অতি সোনকালে গৈ পিনে পুলিচ থানাত বা নগৰ সমিতিক, প্ৰশাসনক তেখেতসকলে গৈ পিনে তেখেতসকলৰ নিজৰ নথি পত্ৰ প্ৰদান কৰক, আৰু আগতে ক'ত কাম কৰিছিলে তাৰ সঠিক তথ্য যাতে তেখেতসকলে দিয়ে, ইয়াকে কৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।